Hello everyone, welcome to my channel Assam's of Fever. আজি এটা নতুন ভিডিও লৈ আনিছো যত আপোনালোকৰ 29 সেপ্টেম্বৰত ড্ৰাইভিং টেষ্টৰ কাৰণে আহিবলগীয়া কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াতে আপোনাৰ সকলোৱে ভিডিওটো ভালদৰে চাব প্ৰথমৰ পৰা একদম লাষ্টলৈকে ভালদৰে চাব কাৰণ ইয়াৰ ভিতৰত যিকোনো এটা কমন পৰিব পাৰে গতিকে আপোনালোক সকলোৱে ভালদৰে চাব আৰু ভিডিওটো ভালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিওৰ ওপৰত কাম কৰি আছো অতি সোনকালে সম্পূৰ্ণ হ'ব আপোনালোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে তৎক্ষণাত পায় তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো আজি প্ৰথমটো কোৱেশ্চন হৈছে দিস সাইন ৰিপ্ৰেজেন্টস এইটো সাইনে কি আপোনালোক বুজায় কি এই সিম্বলটোৱে কি বুজায় ইয়াতে খুদিছে ৰোড টু দ্যাট ৰাইট ইন ফ্ৰণ্ট কম্পালসৰি টাৰ্ন ৰাইট টাৰ্ন টু ৰাইট প্ৰহিবিটেড টাৰ্ন টু লেফট প্ৰহিবিটেড তো এই চিনটোৱে আমাক বুজায় ইয়াৰে শুদ্ধটো হ'ব অপচন 2 কম্পালসৰি টাৰ্ন ৰাইট মানে আপুনি দেখিলে গম পায় যে এই চিনটোৱে ৰাইটৰ সাইডে আমাক ইন্ডিকেট কৰি আছে মানে আমাক ৰাইটত যাবলৈ দিছে তো ইয়াৰে শুদ্ধটো হ'ব অপচন বি কম্পালসৰি টাৰ্ন ৰাইট নেক্সট সিম্বলটো হৈছে আমাৰ এইটো যে আপোনাৰ ওপৰত দিয়া আছে যে তাৰে বাউন্ডাৰীটো ৰঙা মাজত নীলা আৰু মাজেদি এডাল আস্তানা আছে তো এই সিম্বলটো আমি ক'ত দেখা পাওঁ য'ত আমি য'ত যেতিয়া ৰাস্তাৰ কাষত যেতিয়া আমি বাইক বা আমাৰ গাড়ীখন পাৰ্ক কৰিব যাওঁ পাৰ্ক কৰিব গ'লে আমি কিছুমান জাগাত এই সিম্বলটো দেখা পাওঁ তাৰ মানে এই সিম্বলটো মিনিং হৈছে ইয়াৰে অপচন 3 টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নো পাৰ্কিং এই সিম্বলটো মিনিং হৈছে নো পাৰ্কিং আপোনালোকে বিশেষ আমাৰ বহুত লোকে এইটো সিম্বল দেখাই পাইছে ৰাস্তাত আজিকালি বেছিকৈ লগোৱা থাকে তো গুৱাহাটীত বহুত ৰাস্তাত লগোৱা থাকে এইটো সিম্বল তো ইয়াৰ শুদ্ধটো হ'ব নো পাৰ্কিং Next, this sign represents এই সিম্বলটোৱে কি ৰিপ্ৰেজেন্ট কৰি আছে ইয়াত আপুনি সকলোৱে নোটিস কৰক ইয়াতে অনলি এখন বিছনা আছে বিছনাখনত কোনো ধৰণৰ সিম্বল নাই অনলি এখন বিছনা আছে তো এই বিছনাখনত থাকিলে আমি সকলোৱে বুজিম এইটো হ'ব ৰেষ্টিং প্লেস ইয়াৰ শুদ্ধটো অপচন 2 ৰেষ্টিং প্লেস নেক্সট এই সিম্বলটো আপোনাক কি বুজাইছে চোৱা এই সিম্বলটো আমি যদি ভালদৰে চাওঁ এই সিম্বলটো এটা মানুহ আছে আৰু মানুহটো কাটা গৈছে তাৰ মানে মানুহে যোৱাটো বন্ধ তো ইয়াৰে ইংলিশটো কি হ'ব ইয়াৰে অপচন 3 হ'ল ইয়াৰে শুদ্ধ উত্তৰ পেডেষ্ট্ৰিয়ান প্ৰহিবিটেড মানে মানুহ যোৱাটো নিষেধ তো ইয়াৰে শুদ্ধ উত্তৰ অপচন 3 পেডেষ্ট্ৰিয়ান প্ৰহিবিটেড সিম্বলবিলাক আপোনালোকে সকলোৱে ভালদৰে চাব কাৰণ পৰীক্ষাত এই সিম্বল যদি আহে এনেকুৱা ধৰণৰ সিম্বল আপোনালোকৰ কমন পৰিব গতিকে সিম্বলবিলাক ভালদৰে চাব এই সিম্বলটোত যদি আমি অলপ জুম কৰি চাওঁ এই সিম্বলটোত আমি এটা বস্তু দেখা পাওঁ যে মানুহ এজনে ৰঙা কিবা দেখাই আছে ৰঙা হাতত আঘাতত ৰঙা কিবা দেখাই আছে হা তো ইয়াৰ অপচন কিটা আছে আপোনাৰ মানে টাৰ্ন ৰাইটত ল'ব দিছে ৰিকুৱেষ্ট টু ষ্টপ ভেহিকল গাড়ীখন ৰখাব দিছে এইবিলাক নহয় ইয়াতে শুদ্ধটো হ'ব অপচন 3 ইন্টেন্স টু স্লো ডাউন দ্য ভেহিকল মানে গাড়ীখনে যেতিয়া কোনোবা চালকে এনেকুৱা ধৰণৰ লাল কাপোৰেদি এনেকুৱা ধৰণৰ যদি দিয়ে হাতখন যদি হিলাই থাকে তাৰ মানে গাড়ীখন আপোনাৰ পিছৰ গাড়ীখন স্লো কৰিব দিছে ইয়াতে শুদ্ধটো হ'ব অপচন 3 গাড়ীখন স্লো কৰিব দিছে স্লো ডাউন দ্য ভেহিকল নেক্সট এই সিম্বলটো কি বুজাইছে এই সিম্বলটো তাৰ মানে চোৱা আমি যেতিয়া আগুৱাই যাওঁ তেতিয়া হলে এই সিম্বলটো পৰে মানে যেতিয়া মই ফাৰ্স্ট দেখাইছিলো ৰাইটত যাওঁতে এই সিম্বলটো অলপ ৰাইটৰ ফালে আছিল তাৰ মানে ৰাইটত যাব দিছিলে তো এই সিম্বলটো এতিয়া ওপৰ ফালে আছে মানে আগৰ ফালে যোৱাটো আৰু আগৰ ফালে যোৱাটো এইটো কাটি দিছে মানে আগৰ ফালে যোৱাটো নিষেধ তাৰ মানে ইয়াতে শুদ্ধটো কি হ'ব অপচন 2 নো এন্ট্ৰি মানে আগৰ ফালে যাব নোৱাৰে নো এন্ট্ৰি নেক্সট ইয়াতে এটা সিম্বল আছে সেইটো সিম্বলটো হৈছে আপোনাৰ ওপৰত এৰো দুটা আছে ওপৰত এটা এৰো আৰু তলত এটা এৰো আছে তাৰ পিছত মাজত আছে 3.5 মিটাৰ মানে কি বুজাইছে ইয়াৰে আপোনালোকৰ শুদ্ধটো হ'ব অপচন 3 এন্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰছ মানে ইয়াতে এইটো বুজাইছে যে এন্ট্ৰি ফৰ ভেহিকলছ সেইবিলাক গাড়ী কেনে ইয়াতে প্ৰৱেশ কৰিব পাৰে যিবিলাক গাড়ীৰ ওখটো হাইটটো 3.5 মিটাৰতকৈ ওখ নহয় মানে এই যে কিছুমান যে ট্ৰাকবিলাক আপোনাৰ 3.5 মিটাৰতকৈ যে ওখ থাকে ওখ ট্ৰাক তো সেইবিলাক গাড়ী যাব নোৱাৰে ট্ৰাক বুলিও কোৱা নাই ইয়াতে ডাঙৰ গাড়ী আৰু যিবিলাক গাড়ী 3.5 ৰ ওপৰত আছে ওখটো সেইবিলাক গাড়ী যাব নোৱাৰে তাৰ তলৰ গাড়ীবিলাক যাব পাৰিব তো ইয়াৰে সিম্বলৰ হেতুৱে মিনিং বুজাইছে ইয়াৰে অপচন হৈ যায় শুদ্ধটো 3 অপচন 3 এন্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰছ নেক্সট এই সিম্বলটোত আমি দেখিবলৈ পাওঁ যে আমাৰ লেফটৰ সাইডে যাব দিছে কিন্তু অলপমান বেকাকে মানে ডাইৰেক্ট লেফট নহয় ডাইৰেক্ট লেফটলৈ ঘূৰিব দিয়া নাই অলপমান আগৰ পৰা ঘূৰাই আনিব দিছে তো ইয়াৰে শুদ্ধটো হ'ব অপচন 1 লেফট হেণ্ড কাৰ্ভ মানে তেৰা বেকাকৈ যাব দিছে লেফটৰ সাইডে কিন্তু অলপমান বেকাকৈ আগুৱাই যায় কিনে অলপ কাটি কিনে লেফটৰ সাইডে যাব দিছে তো ইয়াৰে সিম্বলটো আমি এইটোৱে বুজা যায় যে অপচন 1 লেফট হেণ্ড কাৰ্ভ এই সিম্বলটো কি বুজাইছে আপুনি ভালদৰে চাওক এই সিম্বলটো বুজাইছে চক আপুনি নিজে ভালদৰে চক যে ৰাস্তাটো সিধাকৈ গৈছে ঠিক আছে ৰাস্তাটো যাই আছে সিধাকৈ তাৰে মাজেদি ইফালে
ৰাইট চাইডে অলপমান ৰাস্তা আছে এনেকুৱা বুজাইছে তাৰ মানে কি বুজাইছে যে ৰাস্তাটো এটা ৰাস্তাই হয় দীঘল ৰাস্তা কিন্তু আমি ৰাইটৰ চাইডেও আমি যাব পাৰোঁ ৰাইটৰ চাইডেও এটা ৰাস্তা আছে ঠিক আছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 সাইড ৰোড ৰাইট মানে আমি যেতিয়া আমি গাঁৱৰ ফালে কেতিয়াবা গ'লে বা আমাৰ চহৰতে আমি চিধা যেতিয়া যাই থাকোঁ ৰাস্তাটো দি আমাৰ কিছুমান গলি পাওঁ বা ৰাইট সাইডে বা লেফ্ট সাইডে কিছুমান ৰাস্তা সোমাই যোৱা দেখা পাওঁ তো সেইটোৱে চিম্বল বুজাইছে যে ৰাস্তাটো সিধাই ৰাস্তা কিন্তু ৰাইট সাইডেও এটা ৰাস্তা আছে সেইটোৱে চিম্বল বুজাইছে তো ইয়াৰে চিম্বলৰ মিনিং সেইটোৱে হয় নেক্সট এইটো চিম্বল চাওক ভালদৰে এই চিম্বলটো কি বুজাইছে আমি লেফ্টৰ ফালে যোৱাটো নিষেধ বুজাইছে তো ডাইৰেক্টলি লেফ্টৰ ফালে যোৱাটো নিষেধে বুজাইছে বেলেগকো বুজোৱা নাই তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 লেফ্ট টাৰ্ণ প্ৰহিবিটেড এইটো ডাইৰেক্টলি আমি ক'ব পাৰোঁ কাৰণ দেখা পোৱাই গৈছে যে লেফ্টেৰে যাব লগা ৰাস্তাটোত কাটা চিন মাৰা আছে মানে লেফ্টে যাব নোৱাৰে বাধা আছে তো ডাইৰেক্ট লেফ্ট টাৰ্ণ প্ৰহিবিটেড নেক্সট এই চাইনটোৱে কি বুজায় আপোনাৰ ভালদৰে চাওক এই চাইনটোত দেখুওৱা আছে যে অলপমান ওখ অলপ চাপৰ আকৌ ওখ আকৌ চাপৰ তেনেকুৱা ধৰণৰ আছে লাগিছে যেনেকুৱা যেনে এই কেইটামান যে আমাৰ ৰাস্তাত স্পীড ব্ৰেকাৰ বহুতকেইটা স্পীড ব্ৰেকাৰ থাকে তেনেকুৱা যেন লাগিছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 1 হাম্প অৰ ৰাফ ৰ'ড অপশ্যন 1ৰ যিটো আপোনাৰ হাম্প আছে হাম্প মানে হ'ল হাম্প মানে আপোনাৰ যে এই স্পীড ব্ৰেকাৰবিলাক যে থাকে কিছুমান ৰাস্তাত স্পীড ব্ৰেকাৰ থাকে বা কিছুমান ৰাস্তাত আপোনাৰ অলপমান ওখ টাইপ থাকে স্পীড ব্ৰেকাৰ দৰে কিন্তু ওখ অলপমান থাকে বেছি ওখ নহয় লাহেকৈ অলপ ওখ তাৰপিছত আকৌ ডাউন হৈ যায় তো তেনেকুৱা ধৰণৰ ৰাস্তাবিলাকক হাম্প কয় আৰু ৰাফ ৰ'ড মানে হ'ল বেয়া ৰাস্তা এনেকুৱা ধৰণৰ চাইন পালে হয়তো স্পীড ব্ৰেকাৰ টাইপ ৰাস্তা আছে নহ'লে ৰাফ ৰাস্তা মানে বেয়া ৰাস্তা আছে তো ইয়াৰে মতলব এইটোৱে বুজায় তো আপোনালোকে সকলোৱে চিনটো মনত ৰাখিব ইয়াৰে শুদ্ধটো অপশ্যন 1 হাম্প অৰ ৰাফ ৰ'ড নেক্সট এই চিম্বলটো কি বুজাইছে ভালদৰে চাওক ওপৰত আছে পি মানে কি বুজায় পি মানে পাৰ্কিং বুজায় ঠিক আছে তাৰপাছত তলৰখিনিত চাওক তলৰখিনিত কি আছে ৰাইট ছাইডৰ কৰ্নাৰ আছে আৰু লেফ্ট ছাইডৰ কৰ্নাৰ আছে মানে ৰাইট ছাইডেও যাব পাৰি লেফ্ট ছাইডেও যাব পাৰি এনেকুৱা ধৰণৰ আছে তাৰ মানে কি বুজাইছে ভালদৰে চাওক ফাৰ্ষ্ট অপশ্যনটো আছে পাৰ্কিং প্ৰহিবিটেড মানে পাৰ্কিং বন্ধ পাৰ্কিংটো বন্ধ হ'লে কাটা চিন থাকিল হয় কিন্তু কাটা চিন নাই পাৰ্কিং আছে তো নেক্সটটো কি আছে পাৰ্কিং বথ ছাইড হয় এইটো হয় পাৰ্কিং বথ ছাইড মানে পাৰ্কিং ইফালেও আছে সিফালেও আছে ৰাইট ছাইডেও আছে লেফ্ট ছাইডেও আছে তাৰ মানে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 পাৰ্কিং বথ ছাইডছ পাৰ্কিং যেতিয়া দুয়োফালে থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ চিম্বল থাকে তো চিম্বলটো মনত ৰাখক আৰু ইয়াৰে মিনিংটো মনত ৰাখক নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট আমি এই চিম্বলটো দেখা পাওঁ যে এজন ট্ৰেফিক পুলিচে এখন হাতে তাৰ সোঁফালৰ হাতখনেৰে মানে চাইন এটা দিছে যে ৰখক এনেকুৱা ধৰণৰ চাইন এটা দিছে তাৰমানে এইটো আমি ডাইৰেক্টলি বুজা যায় যে ট্ৰাফিক পুলিচ এজন যেতিয়া হাতখন এনেকুৱা ধৰণৰ দিয়ে তাৰমানে আমাক গাড়ীখন ৰখিব দিছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 1 ৰিকুৱেষ্ট টু ষ্টপ দ্য ভেহিকেল ফ্ৰম ফ্ৰণ্ট মানে আগৰ গাড়ীবিলাক ৰখিবলৈ দিছে তো ইয়াৰে শুদ্ধ উত্তৰ এইটোৱে হয় আপোনালোকে মিনিংটো আৰু চিম্বলটো মনত ৰাখক নেক্সট আপোনালোকে এই চিম্বলটো ভালদৰে চাওক এই চিম্বলটোত কি দেখাইছে চাওক এই চিম্বলটো এখন গাড়ী আছে আৰু গাড়ীখন ৰাস্তাত আছে ৰাস্তাটো মানে কি হয় মানে গাড়ীখন পিছলা টাইপ হৈ আছে গাড়ীখন ডাউনত যাই আছে তলত যায় তো এই চিম্বলটো থাকিলে আপোনালোকে জানি যাব এই চিম্বলটো মানে হ'ল আগৰ ৰাস্তাটো ডাউন আছে মানে আপুনি যোনখিনি আছে যোনখিনি জেগাত চিম্বলটো আছে চাইনটো আছে সেইখিনি জেগাত ডাউন নাই কিন্তু চাইনটো তাতে থাকে য'ত ডাউন নাই মানে চাইনটো এইটো বুজায় যে আগৰ ৰাস্তাখিনি ডাউন আছে মানে যদি আপুনি আগৰ ফালে যায় তেতিয়াহ'লে ডাউন ৰাস্তা পাব তো কিছুমান আমি দেখা পাওঁ যে পাহাৰৰ ৰাস্তাবিলাক কিছুমান ডাউন থাকে তো এনেকুৱা চিম্বল থাকিলে আপুনি গম পাব যে আগৰ ৰাস্তাটো ডাউন আছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 ষ্টেপ ডিচেণ্ট মানে আগৰ ৰাস্তাটো ডাউন আছে ঠিক আছে ইয়াৰে শুদ্ধটো অপশ্যন 2 তো নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট এই চিম্বলটোত এখন গাড়ী আছে আৰু গাড়ীখনৰ ভালদৰে আপোনালোকে চাওক গাড়ীখনৰ চালকে সোঁফালৰ হাতখন ওলাই দিছে আৰু আপোনাৰ ৰাইট ছাইডৰ ছিগনেলটো অন কৰি দিছে ইণ্ডিকেটৰটো অন কৰি দিছে ঠিক আছে তাৰমানে আমি কি বুজি পাওঁ সি তাৰমানে গাড়ীখনৰ চালকে ৰাইটৰ ছাইডে যাব সেইকাৰণে সি ৰাইটৰ ইণ্ডিকেটৰটো অন কৰিছে আৰু ইফালে সোঁ হাতৰ হাতখন ওলাই দিছে তো ইয়াৰে শুদ্ধটো হ'ব ইণ্টেন্স টু টাৰ্ণ ৰাইট মানে সি ৰাইটৰ ফালে ঘূৰিব তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 ইণ্টেন্স টু টাৰ্ণ ৰাইট নেক্সট এই চিম্বলটো চাওক এই চিম্বলটোত কি দেখাই আছে কিবা এটা বস্তু আছে তাৰে পৰা কিছুমান বস্তু সৰি আছে মানে পৰি আছে কিছুমান বস্তু ওপৰৰ পৰা পৰি আছে তো মানে কি হ'ব ৰাফ ৰ'ড হ'লে তো আপোনাৰ বেয়া ৰাস্তা হ'লে চিধা হ'লে কিন্তু বস্তুটো এনেকুৱা দেখাইছে যে ওপৰৰ পৰা কিবা পৰি আছে তাৰ মানে হয় ফলিং ৰকছ অপশ্যন ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 3 ফলিং ৰকছ মানে ওপৰৰ পৰা পাথৰ পৰি আছে এই চিম্বলটো থাকিলে আপোনালোকে জানিব যে আগৰ ৰাস্তাত ওপৰৰ পৰা পাথৰ পৰি থকা ৰাস্তা আছে তো ৰাস্তা হওক বা যিকোনো জেগা হওক মানে এই চিম্বলটো থাকিলে জানিব যে ওপৰৰ পৰা পাথৰ পৰে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 3 ফলিং ৰকছ নেক্সট
নেক্সট আমি চিম্বলটোত দেখা পাওঁ যে মানুহজনে হাতখন ওলাই ইফাল সিফাল কৰিছে আৰু আপোনালোকে পিছফালৰ লাইটত চাওক লেফ্ট ছাইডৰ ইণ্ডিকেটৰটো অন কৰি দিছে তো আমি মানুহটোক চাব নালাগে ডাইৰেক্টলি আমি ইণ্ডিকেটৰটো চালে গম পাই যাওঁ তাৰ মানে সি লেফ্টৰ ছাইডে ঘূৰিব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 1 ইণ্টেন্স টু টাৰ্ণ লেফ্ট মানে সি লেফ্ট ছাইডে ঘূৰিব সেইকাৰণে লেফ্টৰ ইণ্ডিকেটৰটো অন কৰি দিছে তো ইয়াৰ শুদ্ধটো অপশ্যন 1 তো নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট এই চিম্বলটো আপোনালোকে মন কৰক এই চিম্বলটো আমি যোৱা কুৱেশ্যনত আমি পাইছোঁ এই চিম্বলটোত আমি যোৱা কুৱেশ্যনত আমি লেফ্ট ছাইডে পাইছিলোঁ হা এইবাৰ আমি ৰাইটৰ ছাইডে পাইছোঁ চাওক এই চিম্বলটোতো সেনেকুৱাই দেখাইছে যে অলপ আগুৱাই যাব লাগে তাৰপাছত অলপ বেকাকৈ ৰাইট টাৰ্ণিং ল'ব দিছে তাৰ মানে কি হ'ব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 ৰাইট হেণ্ড কাৰ্ভ মানে বেকাকৈ অলপ আগুৱাই যায় বেকাকৈ ৰাইট টাৰ্ণিং ল'ব দিছে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 ৰাইট হেণ্ড কাৰ্ভ নেক্সট দিছ ৰোড চাইন মিনছ এনেকুৱা ধৰণৰ কিছুমান যদি চাইন এনেকুৱা ধৰণৰ থাকে তো অকল লাল চক ইয়াতে বেলেগ একোই নাই অকল লাল গোটেই লাল হৈ আছে ৰেড হৈ আছে তো এনেকুৱা ধৰণৰ ক'ৰবাত চিম্বল পালে চাইন পালে আপোনালোকে কি বুজিব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 ষ্টপ তাৰ মানে ৰখিব দিছে আপোনাক এনেকুৱা ধৰণৰ লাল ছিগনেল পৰিলে আপোনাৰ ট্ৰেফিক লাইটতো লালেই পৰে তো একে হয় তো লাল চিম্বল থাকিলে গম পাব যে ৰখিব দিছে ষ্টপ ইয়াৰ শুদ্ধটো অপশ্যন 2 ষ্টপ নেক্সট এই চিম্বলটোত যদি আমি ভালদৰে চাওঁ ইয়াতে আমি দেখা পাওঁ এখন নাও আছে নাও আছে তো নাৱত এজন মানুহ আছে তো ডাইৰেক্টলি আমি বেলেগ চাব নালাগে ডাইৰেক্টলি আমি গমেই পাই আছোঁ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 2 ফেৰী এই চিম্বলটো যেতিয়া থাকে তাতে আমি গম পাওঁ যে তাতে ফেৰী আছে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 ফেৰী একদম সহজ আছে আপোনালোকে মিছ নকৰিব এডিআৰই ভালদৰে এইবাৰ এক্সাম দি আহিব একদমেই মিছ নকৰিব আৰু যদি এনেকুৱা ধৰণৰ কুৱেশ্যন বা পাৰ্ট 1 বা পাৰ্ট 2 নিচিনা কুৱেশ্যন লাগে মোক কমেণ্টত জনাব তো বোলো আমি এতিয়া আপোনালোকৰ হোমৱৰ্কৰ ফালে আগবাঢ়ি যাওঁ তো নেক্সট আপোনালোকৰ হোমৱৰ্কটো হৈছে এইটো চিম্বলটো ভালদৰে চাওক আৰু ইয়াৰে শুদ্ধটো মোক কমেণ্ট ছেকশ্যনত জনাব অপশ্যনকেইটা আছে চাইকেল ক্ৰছিং প্ৰহিবিটেড ন' এণ্ট্ৰি ফৰ চাইকেল ক্ৰছিং কৰাব নে চাইকেল ক্ৰছিং কৰা বন্ধ নে চাইকেল সোমোৱা বন্ধ ইয়াৰে শুদ্ধটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে সকলোৱে পাৰ্ট 1 পাৰ্ট 2 এই দুটা পাৰ্ট চাই ল'ব বহুত ইম্পৰ্টেণ্ট হয় ৰোড ট্ৰান্সপৰ্টৰ ওপৰত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে পাৰ্ট 1 আৰু পাৰ্ট 2 গতিকে চাই ল'ব এডিআৰই যাতে আপোনালোকে এইবাৰ মিছ নহয় এই 20 মাৰ্ক যাতে গোটেই লৈ আহিব পাৰে আৰু যাতে পৰীক্ষা আপোনালোকে উত্তীৰ্ণ হ'ব পাৰে তো ভালদৰে ভিডিঅ'কেইটা চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব